ধৰো প্ৰথমে মই মাছ দোকানত গ'লো। যোৱাৰ পিছত দোকানীয়ে ক'লে, আহক দাদা আহক, ইয়াত লোকেল আছে, এই বুলি ক'লে। এই কথাষাৰক যদি আমি হিন্দীৰে ক'ব বিচাৰোঁ তেন্তে আইয়ে ভাইয়া আইয়ে ইহা লোকেল হে, এইদৰে ক'ম। ইয়াত চোৱা, আহক দাদা আহক মানে মই হিন্দীত দিছোঁ আইয়ে ভাইয়া আইয়ে, ইয়াত লোকেল আছে মানে ইহা লোকেল হে। আকৌ মই কি ক'লোঁ, লোকেলটো বুজিছোঁ, তাজানে বুলি উত্তৰ দিলোঁ দোকানীক। ইয়াকে যদি হিন্দীত ক'ব বিচাৰোঁ, লোকেল তো সমঝা হুঁ, তাজা হে কিয়া। তাজা মানে আচলতে ইংৰাজীত ফ্ৰেছ বুলি কোৱা হয় দেই। লোকেলটো বুজিছোঁ মানে লোকেলটো সমঝা হুঁ, তাজানে মানে তাজা হে কিয়া, এই বুলি ক'লোঁ। আহক দাদা আহক, ইয়াত লোকেল আছে মানে কি ক'লোঁ, আইয়ে ভাইয়া আইয়ে ইহা লোকেল হে। তাৰপিছত মই কি ক'লোঁ উত্তৰত, লোকেলটো বুজিছোঁ, তাজানে বুলি ক'লোঁ। আৰু ইয়াকে হিন্দীত কি কৈছিলোঁ, লোকেলটো সমঝা হুঁ, তাজা হে কিয়া বুলি ক'লোঁ দেই। ইয়াৰ পিছত মই আকৌ কি ক'লোঁ দোকানীক, এইবোৰ দেখোন একেবাৰে নৰম হৈ গৈছে। এইবোৰ দেখোন একেবাৰে নৰম হৈ গৈছে, কথাটোক যদি হিন্দীতে ক'ব বিচাৰা, ये सब तो बिल्कुल नरम हो गया है, এইদৰে ক'ম। নৰম মানে হিন্দীটো নৰম বুলি কোৱা হয় দেই। একেবাৰে দেখোন মানে ये सब तो বুলি কোৱা হ'ব হিন্দীত। একেবাৰে নৰম হৈ গৈছে মানে বিলকুল নৰম হৈ গয়া হে। নৰম মানে হিন্দীটো নৰম বুলি কোৱা হয়। তাৰপিছত মই আকৌ কি ক'লোঁ, আপুনিতো তাজা বুলি কৈছে। আপুনিতো তাজা বুলি কৈছে, ইয়াকে যদি হিন্দীত ক'ব বিচাৰোঁ, আপনে তো তাজা কহ ৰহে হে। আপনে তো তাজা কহ ৰহে হে। আপুনিতো তাজা বুলি মানে আপনে তো তাজা। এইবোৰ দেখোন একেবাৰে নৰম হৈ গৈছে। ইয়াকে হিন্দীত ये सब तो बिल्कुल नरम हो गया है। তাৰপিছত কি কৈছিলোঁ মই, আপুনিতো তাজা বুলি কৈছে, তাজা বুলি কৈ আছে মানে হিন্দীতে আপনে তো তাজা কহ ৰহে হে দেই। কৈছে নহয়, কৈ আছে কথাটো দেই, অসমীয়াটো অলপ মিষ্টেক হৈছে। তাৰপিছত আন এজন দোকানীয়ে ক'লে, দাদা ইয়ালৈ আহক, বাকলি গুচাই দিম। দাদা ইয়ালৈ আহক, বাকলি গুচাই দিম কথাটোক যদি আমি হিন্দীৰে ক'ব বিচাৰোঁ, দাদা ইহা আইয়ে, চমড়ি ছিলকৰ দুংগা। বুজি পালানে? ইয়াত চোৱা, দাদা ইয়ালৈ আহক মানে দাদা ইহা আইয়ে, বাকলি গুচাই দিম মানে চমড়ি ছিলকৰ দুংগা বুলি ক'লোঁ দেই। তাৰ উত্তৰত মই কি ক'লোঁ, কি আপুনি মোৰ বাকলি গুচাই দিব? মানে এই কথাক যদি আমি হিন্দীৰে ক'ব বিচাৰোঁ, কিয়া আপনে মেৰা চমড়ি ছিল দেংগে, কথাটো দেই। ইয়াত চোৱা, কি আপুনি মোৰ মানে কিয়া আপনে মেৰা, বাকলি গুচাই দিব মানে চমড়ি ছিল দেংগে, এই বুলি ক'লোঁ দেই। ইয়াত চোৱা, দাদা ইয়ালৈ আহক, বাকলি গুচাই দিম, তাকে হিন্দীত কি কৈছিলোঁ, দাদা ইহা আইয়ে, চমড়ি ছিলকৰ দুংগা। আৰু মই কি কৈছিলোঁ, কি আপুনি মোৰ বাকলি গুচাই দিব মানে কিয়া আপনে মেৰা চমড়ি ছিলকৰ দেংগে দেই। তেতিয়া দোকানীজনীয়ে কি ক'লে, সেই আন দোকানীজনীয়ে, নহয় দাদা আপুনি ভুল বুজিছে, নহয় দাদা আপুনি ভুল বুজিছে। এই কথাটোক আমি হিন্দীৰে ক'ম, নহি ভাইয়া আপনে গলত সমঝে হে। কথাটো বুজি পাইছানে? ইয়াত চোৱা, নহয় দাদা মানে নহি ভাইয়া বুলি ক'লোঁ দেই, দাদাও দিলে হয় হিন্দীত। আপুনি ভুল বুজিছে মানে আপনে গলত সমঝে হে। তাৰপিছত আকৌ কি ক'লে দোকানীয়ে, মই কৈছিলোঁ যে মাছৰ বাকলি গুচাই দিম। অলপ হাঁহি লগা কথা দিছোঁ দেই। মই কৈছিলোঁ যে মাছৰ বাকলি গুচাই দিম মানে হিন্দীত, मैंने बोला था कि मछली की चमड़ी छिल कर दूंगा। মই কৈছিলোঁ যে মানে मैंने बोला था कि মাছৰ বাকলি গুচাই দিম মানে मछली की चमड़ी छिल कर दूंगा। ওপৰৰ পৰা আকৌ বুজাই দিছোঁ চোৱা, নহয় দাদা আপুনি ভুল বুজিছে মানে কি ক'লোঁ, নহি ভাইয়া আপনে आप गलत समझे हैं। আপনে নহয় দেই, ইয়াত आप गलत समझे हैं। তাৰপিছত মই কৈছিলোঁ যে মাছৰ বাকলি গুচাই দিম মানে হিন্দীত কি দিছোঁ, मैंने बोला था कि मछली की चमड़ी छिल कर दूंगा। মানে
মই মানে মোৰ নিজৰ কথা কৈছোঁ আৰু মই ভাবিছোঁ লৈছিলোঁ যে মোৰ বাকলি গুচাই দিব নেকি তাকে দেই। আকৌ চোৱা মই ক'লোঁ কি হয় নেকি, মই আকৌ অন্যহে ভাবিলোঁ। ইয়াকে হিন্দীত ऐसा क्या मैं तो कुछ और ही सोच लिया था। বুজি পালানে? হয় নেকি মানে ऐसा क्या মই আকৌ অন্যহে ভাবিলোঁ মানে मैं तो कुछ और ही सोच लिया था। আকৌ কি ক'লোঁ ঠিক আছে বাকলি গুচাই 1 কেজি দি দিয়ক মানে ठीक है चमड़ी छील के 1 किलो दे दीजिए। ठीक है আছে মানে ठीक है বাকলি গুচাই মানে চমড়ি ছিলকৰ 1 কেজি দি দিয়ক মানে 1 কিলো দে দিজিয়ে। হয় নেকি মই আকৌ অন্যহে ভাবিলোঁ মানে ऐसा क्या मैं तो कुछ और ही सोच लिया था। তাৰপিছত ঠিক আছে বাকলি গুচাই 1 কেজি দি দিয়ক মানে ঠিক है चमड़ी छील के 1 किलो दे दीजिए। বুজি পালানে সকলোৱে? তাৰপিছত ভাবিলোঁ অলপ পাচলি লৈ লওঁ। পাচলি লোৱা ঠাইত মই গ'লোঁ। মই ক'লোঁ প্ৰথমে অ খুৰা বিলাহী কেনেকৈ দিছে? তাকে যদি হিন্দীতে ক'ব বিচাৰা ओरे चाचा जी टमाटर कैसे दे रहे हैं। বুজি পালানে? অ খুৰা মানে ओरे चाचा जी বুলি ক'লোঁ। বিলাহী কেনেকৈ দিছে মানে टमाटर कैसे दे रहे हैं। বুজি পালানে? বা দে ৰহে हो বুলি ক'লে হয়। দোকানীয়ে ক'লে পোৱা 20 টকা আৰু যদি কেজি লোৱা 70 টকা। এইবুলি দোকানীয়ে ক'লে। তাকে হিন্দীত पावा 20 रुपये और अगर किलो लोगे तो 70 रुपये। এইবুলি ক'লে পোৱা 20 টকা আৰু যদি মানে पावा 20 रुपये और अगर केजी लोৱা 70 টকা তেন্তে হিন্দীত किलो लोगे तो 70 रुपये। অ খুৰা বিলাহী কেনেকৈ দিছে মানে কি কৈছিলোঁ ओरे चाचा जी टमाटर कैसे दे रहे हैं। পোৱা 20 টকা আৰু যদি কেজি লোৱা 70 টকা তাকে पावा 20 रुपये और अगर किलो लोगे तो 70 रुपये দেই। লেংগে হ'লে ডাঙৰ হওক কিন্তু এইটো সৰু মানুহক বুজা হৈছে কাৰণে লোগে বুলি কোৱা হ'ল। বুজি পালানে সকলোৱে? ইয়াৰ পাছত মই আকৌ ক'লোঁ মোক আধা কেজিহে লাগে। বুজি পালানে কথাটো? বুজি ল'ব চেষ্টা কৰিবা দেই। মোক আধা কেজিহে লাগে। তাকে হিন্দীত কি ক'লোঁ मुझे आधा किलो ही चाहिए। ইয়াত চোৱা মোক আধা মানে मुझे आधा কেজিহে লাগে মানে কিলো হি चाहिए। তাৰপিছত দোকানীয়ে ক'লে আধা কেজিটো 40 টকাইলে হ'ব দেই। তাকে হিন্দীত आधा किलो तो 40 रुपया ही होगा। ইয়াত চোৱা আধা কেজিটো মানে আধা কিলো তো 40 টকাই হ'ব মানে 40 रुपया ही होगा। মোক আধা কেজিহে লাগে মানে मुझे आधा किलो ही चाहिए। দোকানীয়ে কি ক'লে আধা কেজিটো 40 টকাই হ'ব মানে কি ক'লোঁ आधा किलो तो 40 रुपया होगा। বুজি পালানে? তাৰপিছত মই কি ক'লোঁ উত্তৰত মই ক'লোঁ হ'ব দিয়ক আপোনাৰ পৰাই সদায় লৈ আছোঁ। আমি এদৰে কওঁ হয় নহয়? তাকে ক'লোঁ দেই হ'ব দিয়ক আপোনাৰ পৰাই সদায় লৈ আছোঁ। তাকে হিন্দীত ठीक है दे दीजिए हमेशा आपसे ही लेते रहता हूँ। বুজি পালানে? ইয়াত চোৱা হ'ব দিয়ক মানে হিন্দীত অলপ দীঘল হ'ব দেই। ठीक है दे दीजिए আপোনাৰ পৰাই সদায় লৈ আছোঁ মানে हमेशा आपसे ही लेता रहता हूँ। বুজি পালানে কথাটো? তাৰপিছত আকৌ মই কি ক'লোঁ লগতে অকণমান ধনিয়াও লগাই দিব আৰু। আমি এইদৰে কোৱা হয় নহয় লগতে অকণমান ধনিয়াও লগাই দিব আৰু। তাকে হিন্দীতে और साथ में जरा सा धनिया भी डाल दीजिए। এইবুলি কোৱা হয় হিন্দীত দেই। ইয়াত চোৱা লগতে অকণমান ধনিয়াও মানে साथ में जरा सा धनिया भी লগাই দিব আৰু মানে ডাল দিজিয়ে দেই। আকৌ প্ৰথমৰ পৰা বুজাই দি আছোঁ চোৱা হ'ব দিয়ক আপোনাৰ পৰাই সদায় লৈ আছোঁ মানে ठीक है दे दीजिए हमेशा आपसे ही लेते रहता हूँ। লগতে অকণমান ধনিয়াও লগাই দিব আৰু। তাকে হিন্দীত কি ক'লোঁ और साथ में जरा सा धनिया भी डाल दीजिए। বুজি পালানে? ভাল লাগিছেনে ভিডিঅ' চাই আজি?
কিবা শিকিব পাৰিছানে আজি মই মনটো ইমান ভাল নহয় দেই সেইকাৰণে লাহে লাহে কৈ আছোঁ ইমান তোমালোকক ইণ্টাৰেষ্ট লগা নাই চাগে দেই গতি ভাল লাগিছে যদি মনৰ পৰা এটা লাইক দিবা আৰু দেই আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট কৰি ক'বা মোক দেই আজি বেছি ইমান হেৰি নকৰোঁ ইমানতে সামৰিম আৰু দেই